بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته। हज़रत जी मौलाना यूसुफ साहब रहमतुल्लाह अलैह फरमाया करते थे कि इंसान के अंदर दीन इबादत के रास्ते से आता है, इबादत की वजह से दीन जिंदा होता है, मामलात के रास्ते से दीन रुखसत हो जाता है। मामलात का मतलब किसी से उधार लेना, वापस करना, कर्ज लेना, वापस करना, खरीदना, बेचना। मामलात के अंदर जिस आदमी की जिंदगी दीन और शरीयत के मुताबिक नहीं है, उसकी नमाज उसे जहन्नम में जाने से नहीं बचा सकती है, उसका जिक्र उसे जहन्नम में जाने से नहीं बचा सकता। हज़रत जी मौलाना साहब रहमतुल्लाह अलैह ने यही फरमाया कि इबादत के रास्ते से दीन जिंदगी में आता है, और लेन देन में अगर वो सही ना हो, उसके मामलात सही ना हो, तो हज़रत जी ने फरमाया मामलात के रास्ते से दीन उसकी जिंदगी से रुखसत हो जाता है। আপোনালোকে কথাখিনি বুজিব পাৰিছে যে এই মৌলবী সাহাবজনে ইমান ধুনীয়াকৈ সুন্দৰভাৱে বুজাই দিছে যে ইবাদতৰ দ্বাৰা দিন জিন্দা হৈ থাকে। যদি ইবাদত কৰে দিন জিন্দা হৈ থাকে, আৰু মুআমিলাতৰ দ্বাৰা অৰ্থাৎ লেনদেনৰ দ্বাৰাই দিন খতম হৈ যায়, ধ্বংস হৈ যায়। আৰু এইটো কিয় ক'ব বিচাৰিছোঁ, বৰ্তমান সময়ত বৰ্তমান সমাজত বহুত এনেকুৱা ব্যক্তি আছে নিজকে পাঁচ ওয়াক্ত নামাজ পঢ়া বুলি দাবী কৰে, নিজকে বহুত ব্যক্তিয়ে ৰজা হজ জাকাত আদায় কৰা বুলি কোৱা শুনা যায়, কিন্তু সেইজন ব্যক্তিয়ে মুআমিলাতৰ দ্বাৰা অৰ্থাৎ লেনদেন ভাল নহয়। কাৰোবাৰ পৰাই পইচা ধাৰ লোৱাৰ পিছত তাৰিখৰ দিনা পইচা নিদি বেলেগ তাৰিখত পইচা দিয়ে। এইটো হৈছে লেনদেনত গৰ্বৰ যদি থাকে, লেনদেন যদি ভাল নহয়, তেনেহ'লে সেই লেনদেনৰ দ্বাৰা কোনো ইবাদত ভাল নহ'ব। আৰু এইটো হৈছে মুনাফিকৰ আলামত যে খিয়ানাত কৰা, আমানতৰ খিয়ানাত কৰা। কাৰোবাৰ পৰা আপুনি পইচা ধাৰত লৈছে, সেই পইচাটো আপুনি অমুক তাৰিখত দিম বুলি কৈছে, দিয়াৰ পিছতো আপুনি সেই তাৰিখ মতে নিদিলে, আপুনি যি আমানত দিছিলে আপোনাৰ ওচৰত, কিন্তু সেই আমানত আপুনি খেয়ানাত কৰিলে আৰু সেই তাৰিখে দিব নোৱাৰিলে। সেইকাৰণে বহুত ব্যক্তিয়ে নিজকে বহুত পৰহেজগাৰ বুলি প্ৰচাৰ কৰে, নিজকে পাঁচ ওয়াক্ত নামাজি বুলি কৈ ফুৰে, নিজকে ৰোজা ৰখা ব্যক্তি বুলি কৈ ফুৰে, নিজকে হজ কৰা বুলি কৈ ফুৰে, নিজকে বহুত দানশীল বুলি কয় যে মই গৰীব মিসকিনসকলক দান কৰিছোঁ, মাদ্ৰাছাত দান কৰিছোঁ। কিন্তু সেইজন ব্যক্তিয়ে লেনদেনত ইমান বেয়া বহুত এনেকুৱা ব্যক্তি আছে। সেইকাৰণে মই সেই ব্যক্তিসকলক ক'বলৈ বিচাৰোঁ যে এই মৌলবী সাহাবজনে ইমান ধুনীয়াকৈ সুন্দৰভাৱে স্পষ্টকৈ বুজাই দিছে যে ইবাদত কৰিলে দিন জিন্দা হৈ থাকিব, আৰু মুআমিলাতৰ দ্বাৰা লেনদেনৰ দ্বাৰা দিন ধ্বংস হৈ যায়, খতম হৈ যায়। সেইকাৰণে আমি প্ৰত্যেকজন মুছলমানে লেনদেনত সহি হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। কাৰোবাৰ পৰা যদি অসুবিধাৰ কাৰণে পইচা ধাৰত ল'ব লগা হৈছে, তেনেহ'লে সেই পইচা আমি তাৰিখ মতে দিয়াৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। সেই পইচা আমি সেই তাৰিখ মতে ঘূৰাই দিয়াৰ বাবে যেনেকৈ নহওক আপ্ৰাণ চেষ্টা কৰিম, কোচিছ কৰিম। তেতিয়া আপুনি সেই যে আমানত লৈছিল, সেই আমানত খেয়ানাত নহ'ব। যদি আপুনি সেই তাৰিখ মতে সেই তাৰিখ মতে দিম বুলি কোৱাৰ পিছত যে আপুনি সেই পইচাখিনি দিব লাগিব, সেইখিনি যদি আপোনাৰ দিমাগত চিন্তা নাহে যে মই অমুক ব্যক্তিজনৰ পৰা পইচা ধাৰত লৈছিলোঁ, কিন্তু অমুক তাৰিখে দিয়াৰ তাৰিখ, কিন্তু সেই ব্যক্তিজনৰ যদি কোনো চিন্তা নাহে, হ'ব দে এদিন দিব পাৰিলে হ'ল, যেনেকৈ তেনেকৈ দিম, আৰু তেনেকুৱা আমি চিন্তা কৰিব নালাগিব। আমি হাৰ হালাতত চিন্তা কৰিব লাগিব যে সেই পইচাখিনি কেনেকুৱাকৈ মই ঘূৰাই দিম, কেনেকুৱাকৈ মই ঘূৰাই দিব পাৰোঁ, আৰু হালাল পন্থাৰে যাতে সেই পইচাখিনি ধাৰ মাৰে, সুদত লৈ যাতে এইবিলাক কাৰবাৰ নকৰে। বহুত এনেকুৱা ব্যক্তি আছে কাৰোবাৰ পৰা পইচা ধাৰত আনিলে শেষত পইচা তাৰিখ মতে দিব নোৱাৰি, আকৌ বেলেগৰ পৰা সুদত লৈ আহি পইচা ধাৰ মাৰে।
সুদ খোৱাটো আপোনাৰ মোৰ বাবে সকলো মুছলমান নৰ নাৰী সকলৰ বাবে হাৰাম হয় আৰু বেপাৰ বাণিজ্য হালাল হয় এইটো আমি সকলোৱে গম পাওঁ কোরআন শরীফত সাফ সাফ উল্লেখ করেছে আহাল্লাল্লাহুল বাইআ ওয়া হারামার রিবা যে সুদ হারাম করেছে আর বেপার বাণিজ্য তিজারত হালাল করেছে আপনার মোর বাবে আর সেইকাৰণে লেনদানত যাতে আমি ভাল হওঁ আর সেই লেনদানৰ পইচা ধার মারিবলৈ গৈ যাতে আনৰ পৰা আকৌ সুদত আনিব লগা নহয় সেইকাৰণে আমি হালাল পন্থাৰে বেপাৰ বাণিজ্যৰ দ্বাৰাই নাইবা যেনেকৈ নহওক হালাল পন্থাৰে সেই তাৰিখ মতে আদায় কৰাৰ কাৰণে চেষ্টা কৰিব ইনশাআল্লাহ আল্লাহে সকলো উম্মতে মুছলিমাক লেনদানত সহি লেনদান কৰাৰ কাৰণে তৌফিক দান কৰে যেন আমিন।